কৰিছে নাই এইটো হ'ব পাৰে ৰাউণ্ড ৱাইজ হৈ থাকে আমি শেষ হাঁহিটো আমিয়ে মাৰিম বিজয়ৰ হাঁহিটো কংগ্ৰেছ দলে মাৰিব শেষ হাঁহি মানে কেনেকৈ দেখিছে নিৰ্বাচন ভাল আমি জয়লাভ কৰিম এইটো কথা আৰু বেলেগ ক'বলগীয়া ৰাইজৰ কি ইছ্যু লৈ আপুনি গৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা থাকিল ৰাইজৰ সঁহাৰি আমি যথেষ্ট লাভ কৰিছোঁ যেতিয়া আমি প্ৰচাৰ চলিছিলে নিৰ্বাচনী প্ৰচাৰ সেই সময়ত আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে উন্নয়ন বিচাৰিছে পৰিয়ালবাদ বিচৰা নাই আৰু যিখিনি বিভাজনমুখী ৰাজনীতি বা বিদ্বেষপূৰ্ণ ৰাজনীতি এই যিবিলাক ৰাইজে দেখা পালে যোৱা ৩৮টা বছৰে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে মুক্তি বিচাৰিছে আৰু এইবাৰ ৰাইজে তাৰ সপক্ষে ভোট দিছে বুলি মই ভাবোঁ ফণীভূষণ চৌধুৰী দীৰ্ঘদিন ধৰি ইয়াতে থাকিলে যে এইবাৰ তেওঁৰ পত্নী থাকিলে গতিকে ৰাইজৰ কেনেধৰণৰ আপুনি সেই কথাটোৱে ৰাইজে ভাল পোৱা নাই তেওঁ মানে নিজৰ পত্নীক আগবঢ়াই তেওঁৰ পিছফালে থিয় হৈ তেওঁ বিধায়ক পদটোও খামোচ মাৰি ধৰি ৰাখিব বিচাৰিছে যিটো ৰাইজে বিচৰা নাই ৰাইজে ভাল পোৱা নাই একেজন মানুহকে সাংসদ আৰু একেজন মানুহে কৌশলপূৰ্ণভাৱে বিধায়কৰ পদটো ধৰি ৰাখিব এই কথাটো আৰু যদি তেনেকুৱা কথা হয় তেতিয়াহ'লেতো দুৰ্ভাগ্যপূৰ্ণ দিন হ'ব ৰাইজৰ কাৰণে গণতন্ত্ৰৰ কাৰণে যদি সেইটোৱে হয় গতিকে সেইটো ৰাইজে মই সমৰ্থন কৰিব বুলি মই নাভাবোঁ তাৰ বিপক্ষে ৰাইজে ভোট দিছে কিমানমান ভোটত আপুনি আশা বিপুল সংখ্যক মই এইটো নকওঁ এই হিচাপৰ কথাটো মই নকওঁ আমি যথেষ্ট সংখ্যক ভোটত আমি জয়লাভ কৰিম নাই এইটো হ'ব পাৰে ৰাউণ্ড ৱাইজ হৈ থাকে আমি শেষ হাঁহিটো আমিয়ে মাৰিম বিজয়ৰ হাঁহিটো কংগ্ৰেছ দলে মাৰিব শেষ হাঁহি মানে কেনেকৈ দেখিছে নিৰ্বাচন ভাল আমি জয়লাভ কৰিম এইটো কথা আৰু বেলেগ ক'বলগীয়া ৰাইজৰ কি ইছ্যু লৈ আপুনি গৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা থাকিল ৰাইজৰ সঁহাৰি আমি যথেষ্ট লাভ কৰিছোঁ যেতিয়া আমি প্ৰচাৰ চলিছিলে নিৰ্বাচনী প্ৰচাৰ সেই সময়ত আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে উন্নয়ন বিচাৰিছে পৰিয়ালবাদ বিচৰা নাই আৰু যিখিনি বিভাজনমুখী ৰাজনীতি বা বিদ্বেষপূৰ্ণ ৰাজনীতি এই যিবিলাক ৰাইজে দেখা পালে যোৱা ৩৮টা বছৰে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে মুক্তি বিচাৰিছে আৰু এইবাৰ ৰাইজে তাৰ সপক্ষে ভোট দিছে বুলি মই ভাবোঁ ফণীভূষণ চৌধুৰী দীৰ্ঘদিন ধৰি ইয়াতে থাকিলে যে এইবাৰ তেওঁৰ পত্নী থাকিলে গতিকে ৰাইজৰ কেনেধৰণৰ আপুনি সেই কথাটোৱে ৰাইজে ভাল পোৱা নাই তেওঁ মানে নিজৰ পত্নীক আগবঢ়াই তেওঁৰ পিছফালে থিয় হৈ তেওঁ বিধায়ক পদটোও খামোচ মাৰি ধৰি ৰাখিব বিচাৰিছে যিটো ৰাইজে বিচৰা নাই ৰাইজে ভাল পোৱা নাই একেজন মানুহকে সাংসদ আৰু একেজন মানুহে কৌশলপূৰ্ণভাৱে বিধায়কৰ পদটো ধৰি ৰাখিব এই কথাটো আৰু যদি তেনেকুৱা কথা হয় তেতিয়াহ'লেতো দুৰ্ভাগ্যপূৰ্ণ দিন হ'ব ৰাইজৰ কাৰণে গণতন্ত্ৰৰ কাৰণে যদি সেইটোৱে হয় গতিকে সেইটো ৰাইজে মই সমৰ্থন কৰিব বুলি মই নাভাবোঁ তাৰ বিপক্ষে ৰাইজে ভোট দিছে কিমানমান ভোটত আপুনি আশা বিপুল সংখ্যক মই এইটো নকওঁ এই হিচাপৰ কথাটো মই নকওঁ আমি যথেষ্ট সংখ্যক ভোটত আমি জয়লাভ কৰিম